দুখন ফটো দেখাইছোঁ। এইখন চাওক, এখন আৰু এখন ফটো চাওক। এইখন ফটো 2019 চনৰ সাংসদ ভৱনৰ সন্মুখত উঠা গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ তেখেতৰ পত্নী। আৰু সেই ফটোখনকে বিজেপিৰ সমৰ্থক আৰু IT চেলৰ মানুহে পাকিস্তানৰ আইটেৰী সীমান্তৰ বুলি একেখন ফটোকে এডিট কৰি মৰ্ফ কৰি পেলাই এনেধৰণৰ পাব্লিচিটি কৰিছে। এই গোটেই ঘটনাটোৱে তেওঁলোকে অসমৰ ৰাইজক মুখ্য সজাব বিচাৰিছে। অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাইজে যেন একো বুজিয়ে নাপায়। অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ হাতে হাতে আজিকালি এণ্ড্ৰইড ফোন। তেখেতসকলে ফেক কি জানে, মৰফ কৰা ফটো কি বুজি পায়। অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাইজক এনেধৰণৰ বিভ্ৰান্ত কৰাৰ যি অপৰাধ কৰিছে বিজেপিৰ IT চেলৰ মানুহে, তাক আমি গৰিহণা দিছোঁ। আৰু এই গোটেই বিষয়টো IT ছেকশ্যন 67 আৰু ফৌজদাৰী আইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যিহেতু একেটা কথাত IT ছেকশ্যনত ছেকশ্যন 67 ইনফৰমেশ্যন টেকন'লজি এক্ট 2000 অনুসৰি আমাৰ মুখপাত্ৰ ৰিতম সিঙক, সাংসদ দিলৱাৰ হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিলে। আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰীক যে আপোনাৰ নাম লৈ ইয়াতে কৈছে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ফটো, এই ফটো মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা হয় নে নহয়। যদি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা ফটো হয়, তেতিয়াহ'লে এই মৰফ কৰা, এডিট কৰা ফটো কোনে বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰীক? কোনে এনেধৰণৰ ফটো, যে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ ফটো, সাংসদ ভৱনৰ সন্মুখৰ ফটো, পাকিস্তানৰ আৰ্টাৰী সীমান্তৰ ফটো বুলি ভুৱাকৈ প্ৰচাৰ কোনে চলাইছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি আইন চাওক, সকলোৰে বাবে আইন সমান। ইনফৰমেশ্যন টেকন'লজি 2000 যি আইন 67 ধাৰা মতে এই ধৰণৰে ভুৱা প্ৰচাৰ চলোৱা, ফটো মৰফ কৰা, এডিট কৰা, এইবিলাক কৰাৰ বাবেই বহুকেইজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমাৰ মুখপাত্ৰ ৰিতম সিঙক 6টাকৈ গোচৰত গ্ৰেপ্তাৰ কৰি এতিয়া মৰিগাঁও জেলত আবদ্ধ কৰি ৰখা হৈছে। গতিকে এইসকল লোকক আবদ্ধ কিয় নকৰিব? গতিকে এইটো যদি চৰকাৰে এওঁলোকক এৰি দিয়ে, তেতিয়াহ'লে আমি বুজি পাম যে খেনুক দেখি ৰাণে বাঢ়ে, খেনুক দেখি দুৱাৰ বন্ধা নীতি হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। আৰু এইটো কমপ্লিটলি টোটেলি আনডেম'ক্ৰেটিক ব্যৱস্থা, হিটলাৰী ব্যৱস্থা। গতিকে মুখ্যমন্ত্ৰীগৰাকীক হিটলাৰী শাসন চলোৱা বুলি ক'লে তেওঁ বেয়া পায়, তেওঁ খং খায়। কিন্তু এইটো হিটলাৰী শাসনৰ নমুনা হয়নে নহয়? মুখ্যমন্ত্ৰীৰ নাম লৈ সাংসদ গৌৰৱ গগৈ বদনামী কৰিবৰ বাবে তেখেতে সাংসদ ভৱনৰ সন্মুখত উঠা ফটো, পাকিস্তানৰ সীমান্তত উঠা ফটো বুলি ফেচবুকত, ছ'চিয়েল মিডিয়াত এনেধৰণৰ দেখুৱাইছে। এইটো ভুৱা অপপ্ৰচাৰ হয় নহয়? ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে নালাগে? যদি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি তেখেতক কি বুলি ক'ম, কি আখ্যা দিম? প্ৰবঞ্চনা কোনে কৰিছে অসমৰ ৰাইজক? অসমৰ ৰাইজক বিপথে পৰিচালিত কোনে কৰিছে? ইয়াৰ আগতেও কংগ্ৰেছ চৰকাৰ নোহোৱাৰ পিছত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তো এনেধৰণৰ ব্যৱস্থা হোৱা নাছিলে। এই ধৰণৰ ব্যৱস্থা মুখ্যমন্ত্ৰীজনে কিয় কৰিছে? এইসকল দুষ্কৃতিকাৰী মুখ্যমন্ত্ৰীয়ে কিয় পোহপাল দিছে? আজি কংগ্ৰেছৰ সদস্যসকলৰ ওপৰত, সমৰ্থকসকলৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ নামত যি ধৰণৰ অত্যাচাৰ চলোৱা হৈছে আপোনালোকে কল্পনা কৰিব নোৱাৰিব। সাংসদৰ ওপৰত আক্ৰমণ চলিছে। আপোনালোকে উপ নিৰ্বাচনত দেখিলে চামগুৰিত সাংসদ লক্ষীবুল হুছেইনৰ ওপৰত অত্যাচাৰ চলিছে, প্ৰদ্যুৎ বৰদলৈৰ ওপৰত অত্যাচাৰ চলিছে, বিধায়ক শিৱামণি বৰাৰ ওপৰত অত্যাচাৰ চলিছে। এইটো শাৰীৰিক নিৰ্যাতন আৰু মানসিক নিৰ্যাতন চলোৱা হৈছে সাংসদ গৌৰৱ গগৈৰ ওপৰত, সভাপতি ভূপেন কুমাৰ বৰাৰ ওপৰত। এনেধৰণৰ ব্যৱস্থা অসমৰ ৰাইজে দেখি আছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আইন যে সকলোৰে বাবে সমান সেই কথা আপুনি প্ৰমাণ কৰক, কাৰণ আপুনিও এজন আইনৰ ছাত্ৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।